আপোনাৰ সন্তানক এখন ভাল শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। কীৰ্তনপাৰাত উদ্বোধন কৰা হ'ল FR একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত FR একাডেমী নামৰ প্ৰতিষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। বৃহত্তৰ পিছপৰা কীৰ্তনপাৰা অঞ্চলৰ বাবে এই প্ৰতিষ্ঠানটো গৌৰৱান্বিত কৰি তুলিছে। এই প্ৰতিষ্ঠানটো বিভিন্ন দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ সোণালী সুযোগ বুলি উল্লেখ কৰে বিভিন্নজনে। FR একাডেমী উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে গোলাপাৰা হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ আব্দুল জয়নাল আৰু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ফজল আলী আহমেদ, লগতে গোলাপাৰা হায়াৰ ছেকেণ্ডাৰীৰ সহকাৰী অধ্যাপক আব্দুল কাদের চৌধুৰী, লগতে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা অহা শিক্ষকসকল, অভিভাৱকসকল। উল্লেখিত ব্যক্তিয়ে শিক্ষামূলক ভাষণৰ জৰিয়তে অভিভাৱকক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, AR টাইম ডিজিটেল। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি কীৰ্তনপাৰা FR একাডেমীৰ সৌজন্যত আজি 2025-26 বৰ্ষৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ক্লাছৰ উন্মোচন কৰা হ'ল। এই উন্মোচনী অনুষ্ঠানত আমাক গেষ্ট হিচাপে মাতিছিল। আমি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য কিছু কথা ক'লোঁ আৰু এইখন একাডেমীৰ লগত যিহেতু জড়িত ব্যক্তি আছে, এই ব্যক্তিসকলক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি কিছু কথা কৈছোঁ। যিহেতু আমাৰ যুৱ প্ৰজন্ম উশৃংখল হৈ গৈছে, সেই উশৃংখলতাৰ পৰিৱেশ দূৰ কৰি যাতে আমি আমাৰ এই চৰাঞ্চল শিক্ষাৰ দিশত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে অভিভাৱকসকলক আহ্বান জনাইছোঁ। আশা কৰোঁ এই একাডেমী অনাগত দিনত যাতে আমাৰ এই চৰাঞ্চলৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত হ'ব পাৰে, তাৰ কাৰণে কামনা কৰিছোঁ। FR একাডেমীৰ পৰা আমি এইটো মেছেজ ৰাইজক দিব বিচাৰিছোঁ, কাৰণ এই বৃহত্তৰ চৰাঞ্চলৰ কাৰণে এইটো এটা আগশাৰীৰ শিক্ষানুষ্ঠান ৰূপে যাতে পৰিচালিত হ'ব পাৰে আৰু এই অঞ্চলৰ ৰাইজে যাতে 100% সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে ৰাইজৰ ওচৰত কামনা কৰিছোঁ। একচুৱেলি আমাৰ FR একাডেমীখন 2018 চনত ইষ্টাব্লিছ হৈছিলে আমাৰ অসমীয়া ইংলিছ মিডিয়ামৰ। তো আমাৰ যিখন এই আমাৰ FR একাডেমীখন আমাৰ ওচমানী বজাৰত অৱস্থিত, কিন্তু আমাৰ পৰৱৰ্তী সময়ত আমি আমাৰ FR একাডেমীৰ মেনেজমেণ্ট কমিটি আমি চিন্তা কৰিলোঁ যে আমি যিহেতু আমাৰ ক্লাছ 10 লৈকে আছে অলৰেডি, আমি আকৌ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল এখন ইষ্টাব্লিছ কৰিব লাগে। সেই চিন্তা মৰ্মে আমি আজি 2025 বৰ্ষৰ এপ্ৰিলৰ 6 তাৰিখ আজি এই ডেটত আমি এখন নতুনকৈ এখন ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীম উপলব্ধ থকা এখন কেম্পাছ ষ্টাৰ্ট কৰিলোঁ আৰু আশা ৰাখিছোঁ যাতে আমাৰ এই বৃহৎ অঞ্চলৰ অভিভাৱকসকলে যাতে আমাক সঁহাৰি জনায়। একচুৱেলি আমাৰ ইয়াত অসমীয়া আৰু ইংলিছ দুয়োটা উপলব্ধ থাকিব, যিহেতু হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স আৰু আৰ্টছ দুয়োটা থাকিব আৰু তাতে দুটা মিডিয়ামে থাকিব তাতে। এইবেলি আমাৰ FR একাডেমীৰ পৰা ফাৰ্ষ্ট মেট্ৰিক এক্সাম এপিয়াৰ কৰিছে আৰু আশা ৰাখিছোঁ সেইসকল ল'ৰা ছোৱালীয়ে আমাৰ ভাল ৰেজাল্ট কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ FR ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰত্যেক বছৰ, এই বছৰ আমাৰ এইবেলি আমাৰ প্ৰথম, আমি অনাগত দিনতো আমি প্ৰত্যেক বছৰত এণ্ট্ৰেন্স এক্সাম পাতিম আৰু সেই এণ্ট্ৰেন্স এক্সামত আমাৰ যিসকল টেলেণ্টেড ষ্টুডেণ্ট, আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, সেইসকলৰ কাৰণে অপৰচুনিটি থাকিব যাতে সিহঁতে যদি আমাৰ সেইখন এণ্ট্ৰেন্সত অৱতীৰ্ণ হ'ব পাৰে বা তাত যদি ভাল মাৰ্ক কেৰি কৰিব পাৰে, সেইসকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰিম আমি FR ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। মোৰ নাম ৰাহুল আমিন, মই FR ফাউণ্ডেশ্যনৰ প্ৰেছিডেণ্ট হিচাপে মই আছোঁ।